মা মা তুমি এনেকৈ ইয়াত বহি আছা যে আহাচোন আহা মোক কিবা এটা খাবলৈ দিয়াহি মোৰ স্কুললৈ যাবৰ সময় হ'ল নহয় নাজানো কিনো খাবলৈ দিম বাৰু ঘৰখনত একোৱেই নাই দেউতাৰে মদৰ বাহিৰে একোকে চিনি নাপায় মইনো আৰু কিমান লোকৰ ঘৰত খুজি খুজি আনিম বাৰু কোৱাচোন কিন্তু এতিয়া মই কি খাই স্কুললৈ যাম মা আজি মোৰ বহী এখনো কিনিবলৈ আছিল এনেকৈ হ'লেচোন মোক পইচাই দিব নোৱাৰিবা চাওচোন ৰবা দেউতাৰ আহক আজি ৰাতিপুৱা শুই উঠি মদ খাবলৈহে যায় ঘৰখনত আমি দুজনী কেনেকৈ থাকো কি খাওঁ একোৱেই চিন্তা নকৰে আজি তেওঁক মই ভালকৈ সুধিব লাগিব নহলে মই কাৰোবাৰ ঘৰত কাম কৰিবলৈ যাব লাগিব দিনৰ পোহৰ ৰং চঙীয়া মা সেয়া দেউতা আহিছে নেকি দেউতাৰ লগত আকৌ কাজিয়া নকৰিবা মোৰ বৰ ভয় লাগে দেউতাই ইমান মাৰপিট কৰে তোমাক এইবোৰ আমাৰ কপালতে আছে মাজনী দুখ নকৰিবা এইবোৰ কথা লৈ কাজিয়া লাগিলেও লাগিব আজি মই কেইটামান কথা তেওঁক কবই লাগিব মাৰ জীয়াৰ দুইজনে ইয়াত কি কৰি আছ ৰমলা ভাত বনালি নে নাই মোৰ ভোক লাগিছে আহি যে ভাতৰ কথা সুধিছেহি ঘৰখনত কিবা এটা যোগাৰ দি পাইছেনে এই ছোৱালীজনী স্কুললৈ যাব লাগে এতিয়া কি খাই যাব তাই একো এটা চিন্তা নকৰে ঘৰখনৰ কাৰণে কেৱল মদে আৰু মদে আপোনাৰ জীৱনটো শেষ কৰি দিছে একো বনোৱা নাই মই আজি কিমান আৰু লোকৰ ঘৰত বিচাৰি আনিম মই কি তই মোক ইমান দম দিবলৈ আহিছ ইমান সাহস ক'ত পালি বেলেগৰ ঘৰত চাকৰি যা মাইকী মানুহে য'ত ত'ত কাম কৰি কিমান টকা গোটাই আনিছে মই তহঁতক পঢ়িব লাগে এতিয়াও পঢ়িব নোৱাৰো মোক সোনকালে ভাত দে নহলে কথা বেয়া হৈ যাব কৈছেচোন আপোনাক মই একো বনোৱা নাই বুলি তাৰ পিছতো এনেকুৱা কথা কৈ নাথাকিব আজি আমি লঘোণেই থাকিম চাওচোন কিমান দিন এনেকৈ লঘোণে থাকিব পাৰো চাই লবি এতিয়া তোক এতিয়া মই কি কৰি আছো তই জীয়াই থাকিলেহে এনেকৈ কবি তোক এতিয়াই মই মাৰি পেলাম দেউতা এনেকুৱা নকৰিবা মা কেনেকৈ নকবাচোন মায়ে সদায় কিমান লোকৰ ঘৰত বস্তু বিচাৰি যাব ন মাক নেমাৰিবা দেউতা তই মনে মনে থাক তোকো মাৰি পেলাম নহলে মই মাৰকচোন কিমান মাৰে ময়ো চাই ল'ম মাৰি পেলালেও মই লোকৰ ঘৰৰ পৰা খুজি আনি আপোনাক একো খাবলৈ দিব নোৱাৰো মোৰ হাতে মাৰিলে মই মৰিলো তোক আজি মই শেষকে মাৰি পেলাম দেউতা তুমি মাক নেমাৰিবা মা মৰি থাকিব দেউতা মোক আৰু নেমাৰিব মই মৰি থাকিম এতিয়া তই মৰিবই লাগিব তই জীয়াই থাকিলে মোৰ কোনোদিন শান্তি নহয় দেউতা তুমি কি কৰিছা মা মৰি থাকিব এতিয়া দেউতা তুমি আঁতৰি যোৱা তই যিমান চিঞৰি থাকিলেও তোৰ মাৰ আৰু কেতিয়াও ঘূৰি নাহে এতিয়াৰ পৰা মই নিজৰ মতে থাকিব পাৰিম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মদ খাব পাৰিম চব মাটি বাৰী এফালৰ পৰা বিকি শেষ কৰি দিম এতিয়া তই গুচি যাগৈ মাৰৰ লগত মা তুমি উঠাচোন মা তুমি উঠাচোন মা মই কাৰ লগত থাকিম আজিৰ পৰা তুমি মোক কিয় এৰি থৈ গুচি গলা মা ময়ো আজিৰ পৰা এইখন ঘৰত নাথাকো আৰু মই কাৰ লগত থাকিম মা তুমি মোক এৰি থৈ গুচি গলা দেউতাই তোমাক মাৰি পেলালে মা মই দেউতাক কোনোদিনে ক্ষমা নকৰো তোমাক এৰি মই কেনেকে থাকিম এতিয়া ময়ো ঘৰলৈ নাযাওঁ আৰু ক'ৰবালৈ গুচি যামগে মই থাকোঁতেও একো কৰি দিব নোৱাৰিলো তুমি মোক ক্ষমা কৰি দিবা মা মই একো কৰিব নোৱাৰিলো তোমাৰ কাৰণে তোমাৰ অবিহনে মই কেনেকে থাকিম মা তুমি মোক দুৱাই পুৱাই চাই থাকিবা আৰু মদাহী দেউতাটোৰ লগত ময়ো নাথাকো মই ক'ৰবালৈ যামগে আৰু মা তুমি মোক বেয়া নাপাবা এতিয়া চাওঁতে ৰাতি শুনিছো মই কলৈ যাম দিনটো একো খোৱা নাই বৰ ভোক লাগিছে মোৰ মা তুমি মোক দেখি আছানে দূৰে দূৰে ময়ো দেউতাকে
এৰি থৈ গুচি আহিম নহলে মোকো মাৰি পেলাব কোনোবাই এদিন মই এতিয়া কলৈ যাম এই ট্ৰেইনখনতে উঠি দিওঁ নহলে কবালে গুচি যাওঁগে নহলে ময়ো মুনু আহা আকৌ ড্ৰাইভাৰজন আহি ৰৈ আছেহি নহয় তুমি কি চাই আছা ইমানকে দেউতা চোৱাচোন চোৱা ছোৱালী এজনী যে কান্দি আছে মোৰ ওচৰলৈ আহা তেতিয়াহে দেখিবা ষ্টেচনত এনেকুৱা মানুহ বহুত থাকে মুনু কিছুমানে পইচা বিচাৰি আহে কিছুমানে বস্তু বিকিবলৈ আহে গতিকে এইবোৰ চাই থাকি লাভ নাই আহা সোনকালে নহয় দেউতা ছোৱালীজনীয়ে কান্দি আছে আহাচোন আমি তাইৰ ওচৰলৈ যাওঁ অলপ আগতে আছে ব'লা তেতিয়াহ'লে তুমি ইমানকৈ যাবলৈ মন কৰিছা যদি আহা দেউতা তুমি কোন হয় এনেকৈ কিয় কান্দি আছা ইয়াত মোৰ নাম সোণু আজি মোৰ দেউতাই মদ খাই আহি মোৰ মাক মাৰি পেলালে মই সেইকাৰণে ঘৰৰ পৰা আহি ইয়াত পালোহি এতিয়া মই ঘৰলৈ যাম তাকে ভাবি আছো তোমাৰ দেউতা ইমান বেয়া মানুহ নে তোমাৰ মাক মাৰি পেলালে মোৰ আকৌ মায়ে নাই জানানে তেওঁ বৰ বেয়া মানুহ সেইকাৰণে মাক মাৰি পেলালে মই এতিয়া কাৰ লগত থাকিম নহলে মোকো দেউতাই মাৰি পেলাব নাকান্দিবা মাজনী কিছুমান মানুহ তেনেকুৱা থাকে আৰু মদৰ নিচাত মানুহে কি কৰে একো গমেই নাপায় তোমাৰ দেউতাই যেতিয়া তোমাৰ মাক মাৰি পেলালে তুমি তোমাৰ দেউতাৰ লগত থাকিব নালাগে দিয়া আমাৰ ঘৰলৈকে যাবানে আমাৰ লগত চুনু ব'লা আমাৰ ঘৰলৈ যাওঁ মোৰো মা নাই নহয় দেউতা আৰু মইহে কাম কৰা মানুহগৰাকী আহি থাকে মাজে মাজে মোৰ নাম মুনু আজিৰ পৰা তুমি আমাৰ একেলগে থাকিব পাৰিম একেলগে খেলিব পাৰিম তেতিয়াহ'লে যাম বাৰু কিন্তু মোৰ বৰ ভোক লাগিছে মই একোৱে খোৱা নাই আজি কালি ৰাতি মায়ে ৰুটি এখন খাবলৈ দিয়ে আৰু একো নাই খোৱা একো নহয় আমি এতিয়া হোটেলতে ভাত খাম নহয় তুমিও আমাৰ লগত ভাত খাবা ড্ৰাইভাৰজন আহি ৰৈ আছে ব'লা আমাৰ লগত কালিলৈৰ পৰা তুমি আমাৰ মুনুৰ লগত স্কুললৈ যাব লাগিব ভালেই হ'ল দিয়া আমাৰ মুনুৰো লগ এটা হ'ল এতিয়াৰ পৰা মোৰ দুজনী ছোৱালী হ'ল চুনু আজিৰ পৰা তুমি আৰু মই বাই ভনী গতিকে আমি দুয়োজনী কালিলৈৰ পৰা একেলগে স্কুললৈ যাম একেলগে খেলিম তুমি নাকান্দিবা আহা এতিয়া আমাৰ লগত ব'লা তেতিয়াহ'লে শুনো এইটো আজিৰ পৰা তোমাৰ ৰুম ইয়াতে তুমি পঢ়া শুনাও কৰিব লাগিব শুবও লাগিব পাৰিবা নহয় অকলে থাকিব পাৰিম থাকিবলৈ ঘৰত আগতে বাৰু মাৰ লগতহে থাকো কিন্তু আমাৰ ঘৰবোৰ ভগা চিগা আছে যে এতিয়া ইয়াত ভয় নালাগে থাকিবলৈ যদি ৰাতি কিবা অসুবিধা হয় মোক মাতি দিবা নহ'লে মুনুক মাতি দিবা দেই আৰু শুনা কালিলৈ মুনুৰ লগত স্কুললৈ যাব লাগিব মুনুৰ ইউনিফৰ্ম এযোৰকে তুমি পিন্ধি ল'বা মুনুৰ লগত একেখন স্কুলতে তোমাক এডমিশ্যন দিম ভালেই হ'ব তেতিয়াহ'লে দুয়োজনী আমি একেলগে স্কুললৈ যাব পাৰিম দুয়োজনী যাব লাগিব আৰু তোমালোক দুয়োজনীয়ে ভালদৰে পঢ়া শুনা কৰি এদিন ডাঙৰ মানুহ হ'ব লাগিব তেতিয়াহে মই গৌৰৱ কৰিব পাৰিম আৰু শুনা শুনো আজিৰ পৰা তুমি মোৰ দেউতা বুলি মাতিবা মুনু যেনেদৰে মোৰ নিজৰ ছোৱালী তুমিও মোৰ নিজৰ ছোৱালী হ'ব দেউতা এতিয়া তুমি শুই যোৱা আজি দিনটো তুমি বহুত কষ্ট পালা নহয় ৰাতিপুৱা সোনকালে উঠিবা ঠিক আছে দেউতা মালতী বাই ইহঁত দুইজনীয়ে বাৰু কিবা এটা খাই স্কুল যাবলৈ ৰেডি হ'লনে হ'ল দাদা দুইজনীয়ে ধুনীয়াকৈ ৰুটি চব্জি খালে আৰু মই সিহঁতৰ টিফিনো ৰেডি কৰি দিছোঁ ভালেই কৰিলা ৰাতিপুৱা অলপ সোনকালে কৰিবা কামবোৰ দুইজনী স্কুললৈ যাব লাগিব নহয় এতিয়া তোমাৰ ওপৰতে সকলো দায়িত্ব আৰু ছোৱালী দুজনী হ'ব দাদা আপুনি একেবাৰে চিন্তা নকৰিব পিছে এই ছোৱালীজনী কৰনো ময়ো নাজানো তাই কৰ কালি আমি যেতিয়া ট্ৰেইনৰ পৰা নামিছিলোহি ষ্টেচনতে তাই বহি কান্দি আছিল দেউতাকে বোলে বহুত মদ খায় আৰু কালি ৰাতিপুৱা মদ খাই আহি মাকক মৰিয়াই একেবাৰেই মাৰি পেলালে তাই যেনে তেনে টানি টানি নি বাৰীৰ একাষতে মাকৰ সৎকাৰ কৰি ঘৰৰ পৰা ওলাই গুচি আহিছে ছোৱালীজনীৰ কথাবোৰ শুনি বৰ বেয়া লাগিল সেয়ে মুনু আৰু মই পাতি তাইক ইয়ালৈকে লৈ আহিলোঁ ভালেই কৰিলে দাদা অন্ততঃ ছোৱালীজনী এতিয়া শান্তিত সুখত থাকিব পাৰিব নহ'লে তাই বৰ কষ্ট পালেহেঁতেন তাকে হেও মালতী বাই এনেকুৱা ইমান নিষ্ঠুৰ দেউতাকো থাকিব পাৰেনে মই ভাবিবই পৰা নাছিলোঁ অকণমানি ছোৱালীজনীয়ে যেতিয়া কান্দিছিল উচুপি মোৰ বৰ দুখ লাগিছিল হয় দাদা
মদৰ নিচাত যে মানুহে কি কৰে একো ধৰিবই নোৱাৰে। এদিন হ'লেও তেওঁ নিজৰ ভুল বুজি পাব। হ'ব দিয়া, সেইবোৰ পিছতেই পাতিম। মই যাওঁ এতিয়া। আজি তাইক মুনুৰ স্কুলখনতে এডমিশ্যন দিব লাগিব, দেৰি হ'ব নহ'লে। ঠিক আছে দাদা। চুনু, তোমাৰ এডমিশ্যন হৈ গৈছে। মুনুৰ লগত একেলগে থাকিবা দেই, অকলে ক'তো নাযাবা। হ'ব দেউতা, মই অকলে ক'তো নাযাওঁ, একো চিনিয়ে নাপাওঁ নহয়। মুনু, স্কুলৰ গেটতে ৰৈ থাকিবা স্কুল ছুটিৰ সময়ত। মই আহিম নহয় তোমালোকক নিবলৈ। আৰু চুনুক চাবা, তাই আজি নতুন নহয় জানো, একো বুজি নাপাবও পাৰে। আৰু ক্লাছত দুইজনীয়ে ভালদৰে মন দিবা। ঠিক আছে দেউতা, এতিয়াৰ পৰা আমি দুয়োজনী একেলগেই থাকিম, তুমি চিন্তা নকৰিবা। একেলগেই থাকিবা আৰু পঢ়া শুনা কৰি এদিন দুয়োজনী ডাঙৰ মানুহ হ'ব লাগিব। এতিয়া যোৱা, ক্লাছলৈ যোৱা, ময়ো গৈ থাকোঁ। হ'ব দেউতা, তুমি যোৱা তেতিয়া। মুনু, চুনু, তোমালোক দুইজনী তাৰমানে এতিয়াও পঢ়িবলৈ যোৱাই নাই। মইতো দোকানলৈ যাওঁতে কৈ থৈ গৈছিলোঁ তোমালোকক পঢ়িবলৈ যাবলৈ। যাওঁ দেউতা, দুয়োজনী কিবা এটা খাই লৈছিলোঁ আকৌ ভোক লাগিছে কাৰণে। সোনকালে খাই লৈ পঢ়া টেবুললৈ যোৱা। পঢ়া শুনা কৰিলেহে ডাঙৰ মানুহ হ'ব পাৰিবা, বুজি পালা নহয়? মই তোমালোকৰ কাৰণে মাংস আনিছোঁ, ধুনীয়াকৈ ৰান্ধিম এতিয়া, একেলগে ভাত খাব লাগিব। হয় নেকি দেউতা? মই বহুত দিন মাংস খোৱা নাই। আমাৰ ঘৰত যে দেউতাই একো বজাৰ কৰি নানেই নহয়, মায়েহে লোকৰ ঘৰত খুজি খুজি আনে। এতিয়াৰ পৰা যে সদায় ভাল ভালকৈ খাবলৈ পাবা চুনু। আগৰ কথাবোৰ মনত পেলাই নাথাকিবা। এতিয়াৰ পৰা এইখনেই তোমাৰ ঘৰ আৰু ময়ে তোমাৰ দেউতা। আগৰ কথাবোৰ মনলৈ নানিবা। হ'ব দেউতা, তুমি সোনকালে মাংস ৰান্ধাগৈ যোৱা দেউতা, মোৰ ভোকেই লাগিলে। মই ৰান্ধিম বাৰু, যোৱাচোন যোৱা, দুইজনীয়ে ভালদৰে পঢ়া শুনা কৰাগৈ। মই ৰান্ধি হ'লে মাতি দিম নহয় ভাত খাবলৈ। ঠিক আছে দেউতা, আমি এতিয়াই যাম পঢ়িবলৈ। তুমি যোৱা তেতিয়া পাকঘৰলৈ, কিবা দৰকাৰ হ'লে আমাক মাতি দিবা। মোক একো কৰি দিব নালাগে তোমালোক দুইজনীয়ে, ভালদৰে পঢ়িলেই হ'ল। মুনু, চুনু, দুইজনী যোৱা তেতিয়া। হ'ব দেউতা। এনেদৰেই মুনু আৰু চুনু দুয়োজনী বাই ভনীৰ দৰে হৈ পৰিল। মুনুৱেও আগৰ দৰে অকলশৰীয়া অনুভৱ নকৰা হ'ল আৰু চুনুৱেও মুনু আৰু মুনু দেউতাকক লগ পোৱাৰ পিছৰে পৰাই আগৰ কথাবোৰ পাহৰিবলৈ ল'লে। দুয়োজনীয়ে ভালদৰে পঢ়া শুনা কৰিবলৈ ধৰিলে আৰু ক্লাছত দুয়োজনীয়ে প্ৰথম হয়। চাওঁতে চাওঁতে দিনবোৰ বাগৰি গৈ থাকিল। এদিন দুদিন কৰি সিহঁত দুয়োজনী গাভৰু হ'ল আৰু এইবাৰ সিহঁতে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছে। দেউতাকৰ আজি মনত তত নাই যে দুয়োজনীৰে ৰিজাল্ট দিব, কাৰণ সিহঁত দুয়োজনী পঢ়াত বহুত ভাল। দেউতাকৰ বহুত আশা সিহঁতক লৈ। আজিতো পৰীক্ষাৰ ৰিজাল্ট দিব, চুনুৰটো ৰিজাল্ট ভালেই হ'ব, তাই পঢ়াত বহুত ভাল। কিন্তু মোৰ যদি বেয়া হয়, দেউতাই মনত বৰ দুখ পাব নহয়, কি হ'ব বাৰু? মুনু, চুনু, ক'ত আছা? দুইজনী ওলাই আহাচোন। মুনু, তই এনেকৈ কিয় বহি আছ? দেউতাই কিমান চিঞৰি আছে বাহিৰৰ পৰা, আমাক শুনিছনে? মুনু, চুনু, ইমানকৈ মাতি আছো, ক'ত আছা তোমালোক? গৈছো দেউতা। ঐ মুনু, আহ আকৌ, দেউতাই ইমানকৈ চিঞৰি আছে নহয়, আমাৰ ৰিজাল্টৰ খবৰ পালে চাগে, সেইকাৰণে এনেকৈ মাতি আছে। আহ। মই নাযাওঁ, তয়ে যা, মোৰ ৰিজাল্ট এনেও বেয়া হ'ব, সেইকাৰণে দেউতাৰ মুখৰ আগলৈ যাবলৈ মোৰ সাহসেই নাই। এইজনী যে কথাবোৰ আৰু, কিয় বেয়া হ'ব বাৰু? ইমান পঢ়া শুনা কৰিছোঁ আমি, ইমান কষ্ট কৰিছোঁ, তাৰপিছত ৰিজাল্ট কিয় বেয়া হ'ব? আহ, এনেকৈ বহি নাথাকিবি, মই কিন্তু বেয়া পাম। তোৰ পৰা যে মোৰ একেবাৰে উপায় নাই, কিবা এটা নকৰোঁ বুলি ক'লেও কৰাইহে এৰিবি মানে। পিছত যি জেদৰে ধৰি থাকিবি, এতিয়া মোৰ লগত আহ বুলি কৈছো নহয়, নহ'লে কিন্তু কথা বেয়া হ'ব। বল বল। ইমানকৈ মাতি আছো দুইজনী, ক'ত আছিলানো? মই মানে দেউতা পাকঘৰত কিবা এটা কাম কৰি আছিলোঁ। মুনু আকৌ ৰুমতহে আছে, তাই মতা শুনি ওলাই অহা নাই ৰিজাল্টৰ খবৰ আনিছা বুলি। মই জানিছোৱেই দুইজনীতে ভয়তে ওলাই অহা নাই বাহিৰলৈ। মুনু, ইমান দূৰত ৰৈ আছা যে, ওচৰলৈ আহা আকৌ। নহয় মানে দেউতা। একো নাই, আহা, ভয় কৰিব নালাগে, দুইজনীৰে ৰিজাল্ট বহুত ভাল হৈছে। সঁচানে দেউতা? সঁচাকৈ ভাল হৈছেনে? আগতে মুনুৰ ৰিজাল্টটো কোৱাচোন, তাই কেনেকুৱা হৈছে? সঁচাকৈ কৈছো, মুনুৱে আটাইকেইখনতে লেটাৰ পাইছে আৰু তুমিও পাইছা চুনু। মোৰ আজি কিমান যে ভাল লাগিছে, আজি মোক নিজকে এজন সফল পিতৃ যেন লাগিছে। সঁচা দেউতা? ময়ো ইমান ভাল ৰিজাল্ট কৰিছোঁ। মই বাৰু জানো চুনুৰ যে ৰিজাল্ট ভাল হ'ব, কিন্তু মোৰ ইমান ভাল হ'ব বুলি মই ভবাই নাছিলোঁ। কিয় বেয়া হ'ব বাৰু? মইচোন সদায় দেখিয়ে থাকোঁ চুনুৱে তোমাক কিমান যত্ন লয়, পঢ়া শুনাত নোৱাৰাটো শিকাই দিয়ে। কিমান ভাল হ'ল চোৱাচোন তাইক লগ পোৱাৰ পিছৰে পৰা। তুমি আগতে ইমান ভাল নাছিলা নহয় পঢ়াত, চুনুৱে শিকাইহে তোমাক ইমানখিনি আগবঢ়াই নিছে দেই। সঁচা দেউতা, তুমি ঠিকেই কৈছা। চুনু নোহোৱা হ'লে চাগে মই ইমান ভাল ৰিজাল্ট কৰিবই নোৱাৰিলোহেঁতেন। এতিয়া আৰু বাদ দিয়া সেইবোৰ কথা, আহা ভিতৰলৈ দেউতা। ব'লা ব'লা, মই মিঠাই লৈ আহিছোঁ। চাহ বনোৱাগৈ আমি চাহ খাওঁ। গাঁৱৰ মানুহবোৰো আহিব নহয় ইজন সিজনকৈ খবৰ ল'বলৈ, আৰু স্কুলৰ ছাৰহঁত সকলোকেইজন আহিব ইয়ালৈ, মোক কৈ পঠাইছে। হয় নেকি দেউতা? ছাৰহঁতক খুৱাবলৈ মই কিবা কিবি এটা সোনকালে যোগাৰ কৰোঁগৈ।
চুনু তোৰ লগত ময়ো লাগি দিম ব'লা ব'লা তেতিয়া আজি ইমান এটা ভাল দিন মায়ে বৰ আশা কৰিছিল আগতে মই যাতে ভালদৰে পঢ়া শুনা কৰিব পাৰোঁ ডাঙৰ মানুহ হ'ব পাৰোঁ কিন্তু নিষ্ঠুৰ দেউতাই মাক জীয়াই থাকিবলৈ নিদিলে মা তুমি বাৰু মোক দূৰৈৰ পৰাই দেখি আছানে মোৰ ৰিজাল্টৰ খবৰ পাইছানে মা মই কিমান ভাল মানুহ এজন লগ পালোঁ জীৱনত দেউতা হিচাপে কিমান মৰম কৰে তেওঁ মোক এজনী মৰমৰ ভণ্টি পাইছোঁ মা তুমি আশীৰ্বাদ কৰিবা মই যাতে সফল হ'ব পাৰোঁ আৰু সদায় যাতে দেউতা আৰু ভণ্টিৰ মৰমৰ হৈ থাকিব পাৰোঁ মা চুনু চুনু ক'ত গ'লা তুমি দেউতাই মাতি আছে মোক সকলো সময়তে তেওঁ আমাৰ দুজনীক চকুৰ আগত ৰাখিব বিচাৰে ইমান মৰমীয়াল মানুহ কিন্তু মোৰ নিজৰ দেউতাজন ইমান নিষ্ঠুৰ আছিল মা আৰু মই চাগে কতো দুখ কৰা নাছিলোঁ সেইকাৰণে ভগৱানে মোক এনেকুৱা এজন দেউতা আকৌ দিলে বৰ ভাল মানুহ তেওঁ দেউতা ইয়াত পাবহি নহ'লে মই কান্দি থকা দেখিলে তেওঁ বৰ দুখ পাব যাওঁ দেউতাৰ ওচৰলৈ যাওঁ চুনু তই ক'ত গৈছিলি দেউতাই ইমান বিচাৰি আছে তোক ময়ো মাতি আছো অহাই নাছিলি যে নাই বাহিৰতে অকণমান ৰৈ আছিলোঁ কিয় মাতি আছিলিনো মোক মই বুজি পাইছোঁ চুনু তুমি কিয় বাহিৰত অকলে ৰৈ আছিলা আজি চাগে তোমাৰ মা আৰু দেউতালৈ খুব মনত পৰিছে দেউতা মালৈ সঁচাকৈ মোৰ বৰ মনত পৰি থাকে কিন্তু নিষ্ঠুৰ দেউতাজনলৈ মনত নপৰে কাৰণ তুমি এজন মোৰ ইমান ভাল দেউতা থাকোঁতে তেওঁক মই বাৰু কিয় মনত পেলাম কিন্তু আজি যদি মা জীয়াই থাকিলেহেঁতেন মোৰ ৰিজাল্টৰ খবৰ পাই যে কিমান ভাল পালেহেঁতেন মনত ঐ চুনু তই কিয় দুখ কৰিছ মোৰো মা নাইচোন মই দুখ নাই কৰা মা নাথাকিলেও দেউতাই কিমান মৰম কৰে চাচোন আৰু তোৰ নিচিনা বা এজনী লগ পোৱাৰ পিছত যে মোৰ আগৰ কথাবোৰ মনত নপৰা হ'ল এতিয়া মোৰ নিজকে একেবাৰে অকলশৰীয়া নালাগে তই কিন্তু এনেকৈ দুখ কৰিলে মই মনত বৰ দুখ পাওঁ অঁ চুনু এনেকৈ দুখ নকৰিবা ময়ো কষ্ট পাওঁ এনেকৈ তুমি দুখ কৰি থকা দেখিলে হ'ব দেউতা আজিৰ পৰা একেবাৰে দুখ নকৰোঁ মুনু মই দুখ নকৰোঁ তই মন বেয়া নকৰিবি এইবোৰ কথাত আৰু কিয় মাতিছিলে দেউতাৰ কথাবোৰ কোৱাচোন আমি এতিয়া কি পঢ়িম ক'ত পঢ়িম এইবোৰ কথা আলোচনা কৰিবলৈ মাতিছিল দেউতাই বুজি পালি অঁ মই সেইটো কথা সুধিবলৈকে মাতিছিলোঁ কোনজনীয়ে কি পঢ়িবা বাৰু কোৱাচোন মই কিন্তু বিএহে পঢ়িম এতিয়া দেউতা বিএ MA সকলোবোৰ পঢ়িম মোৰ কলেজত চাকৰি কৰাৰহে মন আছে হয় নেকি তেতিয়াহ'লে ভাল কলেজ এখনতে এডমিশ্যন দিব লাগিব ভালদৰে পঢ়া শুনা কৰিলে নিশ্চয় কলেজত চাকৰি পাবা সেইটোৱে ভাবিছোঁ মই দেউতা চুনুৱে বা কি পঢ়ে আকৌ অঁ চুনু তুমি কি পঢ়িবা কোৱাচোন দেউতা আচলতে মোৰ ডাক্তৰ হ'বলৈ খুব মন যায় সৰুতে আমাৰ আইতা যে অসুখ হৈ আছিল মা দেউতাৰ টকা নথকাৰ কাৰণে চিকিৎসা কৰিব নোৱাৰিছিল তেতিয়া মই মাক প্ৰায়ে কৈছিলোঁ ডাঙৰ হ'লে মই ডাক্তৰ হ'ম দুখীয়া মানুহক ফ্ৰীকৈ চিকিৎসা কৰিম হয় নেকি একো নাই দিয়া এতিয়া তুমি পঢ়িব লাগিব ভালদৰে তেতিয়াহে ডাক্তৰ হ'ব পাৰিবা ভাল মেডিকেল কলেজ এখনত তোমাক এডমিশ্যন দি দিব লাগিব কিন্তু দেউতা বহুত টকা লাগিব নহয় সেইবোৰ পঢ়িবলৈ নালাগে দিয়া ময়ো মুনুৰ লগতে কলেজতে বিএ পঢ়িম নাই নাই সেইটো কেতিয়াও হ'ব নোৱাৰে তুমি ডাক্তৰ হ'বই লাগিব আৰু মুনুৱে কলেজত চাকৰি কৰিবই লাগিব তাৰ কাৰণে যিমানেই যি নহওক মই কষ্ট কৰিমেই অঁ দেউতা যেতিয়া আমি পঢ়া শুনা কৰি ওলাই আহিম মই কলেজত চাকৰি কৰিম আৰু চুনুৱে ডাক্তৰ হ'ব কিমান ভাল লাগিব সেইটো দিনত আমাৰ মই সেই দিনটোলৈকে আগ্ৰহেৰে বাট চাই আছোঁ কিন্তু এটা কথা তোমালোক ডাক্তৰেই হোৱা বা বেলেগ কিবাই হোৱা কিন্তু মানুহ হ'বলৈ প্ৰকৃত অৰ্থত শিকিবই লাগিব হ'ব দেউতা সেইবোৰ কথা আমি জানো আৰু তোমাৰ পৰা বহুতখিনি কথাই শিকিছোঁ এইকেইদিনতে তেতিয়াহ'লে তোমালোক দুইজনীয়ে এডমিশ্যনৰ ব্যৱস্থাটো কৰিব লাগিব মই কোনদিনা যাব পাৰোঁ ক'ম বাৰু আমি গোটেইকেইটা একেলগে যাব লাগিব নহয় দুইজনীকে মই এডমিশ্যন দি থৈ আহিম হ'ব দেউতা কিন্তু আমি পঢ়িবলৈ গুচি গ'লে তুমিচোন অকলশৰীয়া হৈ যাবা একো নাই দিয়া মালতী বাই আছে নহয় তাই আহি ৰন্ধা বঢ়াবোৰ কৰি থৈ যাবই ঘৰ দুৱাৰ চাফ চিকুণ কৰিবই কিমান দিন নোৱাৰো বেছি দিন নহয় নহয় এইকেইদিন থাকিম দিয়া হ'ব দেউতা তোমালোকে কথা পাতা মই চাহ কৰি আনোগৈ যোৱা যোৱা মোৰ চাহ একাপ খাবলৈ বৰ মন গৈছে এনেকৈ দুদিনমান পিছতে দেউতাকে মুনুক এখন ভাল কলেজত এডমিশ্যন দিলে আৰু চুনুকো ভাল এখন মেডিকেল কলেজত এডমিশ্যন দিলে তাই যাতে সপোনবোৰ পূৰণ হয় তাই যাতে ডাক্তৰ হৈ পঢ়ি ওলাব পাৰে এনেকৈয়ে দিনবোৰ বাগৰি গৈ থাকিল মুনুৱে BA কমপ্লিট কৰি MA কৰিলে
এতিয়া তাই MA শেষ হ'ব আৰু এনেকৈ দিনবোৰ বাগৰি যোৱাৰ লগে লগে চুনুৰো পঢ়া শেষ হ'ব। ইয়াৰ পিছতেই দুয়োজনীয়ে চাকৰিৰ বাবে ইণ্টাৰভিউ দিব। দেউতাকৰ এতিয়া হেঁপাহৰ শেষ নাই। দুয়োজনী ছোৱালীয়ে নিজে নিজে প্ৰতিষ্ঠা হ'ব। কিমান যে উৎসাহ তেওঁৰ মনত, কিমান সপোন। আৰু কেইদিনমান পাছতেই দেউতাক আহি দুয়োজনীকে ঘৰলৈ লৈ যাবহি। তেওঁজন এতিয়া এজন সফল পিতৃ। বহুত গৌৰৱ কৰে এতিয়া ছোৱালী দুজনীক লৈ। চুনু, আজিকালি মই কি ভাবো জানো, আগৰ জন্মত চাগে আমাৰ মা দেউতা একেজনেই আছিল, সেইকাৰণেহে আমি এতিয়াও বাই ভনীৰ দৰে থাকিবলৈ পাইছোঁ। সঁচাকৈ মনো, সেইটো কথা ময়ো ভাবোঁ। কিমান যে দুখ কষ্টত মই ডাঙৰ হৈছিলোঁ। তোক আৰু দেউতাক লগ পোৱাৰ পিছৰে পৰা আগৰ কথাবোৰ একেবাৰে পাহৰি গ'লোঁ। মাৰ আত্মাই চাগে এতিয়া বহুত শান্তি পাইছে মোৰ সুখ দেখি। তোক লগ নোপোৱা হ'লে, দেউতাক লগ নোপোৱা হ'লে চাগে মই ইমান দিনলৈ জীয়াই নাথাকিলোহেঁতেন। সঁচা কৈছোনো, আগৰ কথাবোৰ ভাবিলেই মনটো কিবা বেয়া লাগিছে। আমি আৰু এনেকৈনো কিমান দিন থাকিবলৈ পাম? দেউতাই চাগে সোনকালেই আমাক বিয়া দিব। নাই নাই, মই দেউতাক এৰি ক'তো নাযাওঁ। পিছে সোনকালে ঘৰলৈ যাওঁ ব'ল। কাইলৈ মোৰ ইণ্টাৰভিউ ৰিজাল্ট দিব, তোৰো ৰিজাল্ট দিব নহয়। নকবিচোন নকবি ৰিজাল্টৰ কথা, মোৰ ভয়ে লাগি যায়। আজিলৈকে কোনোটো পৰীক্ষাতেই মই ফেইল কৰা নাই। বিশেষকৈ তোৰ বাবেই চাগে ফেইল কৰা নাই। তই যে মোক কিমান পঢ়াই থাক, নিজেও পঢ় মোকো পঢ়াই থাক। কিন্তু এই ইণ্টাৰভিউটো যদি মোৰ বেয়া হয়, মইতো চাকৰিটো নাপামেই। দেউতাই কিন্তু মনত বৰ দুখ পাব। কিয় নাপাবি বাৰু, পাবিও। সেইখিনি বিশ্বাস মোৰ তোৰ ওপৰত আছে। আৰু ভগৱানে আমাৰ দুয়োজনীৰে যাতে ৰিজাল্টটো ভাল কৰে, দুয়োজনীয়ে যাতে চাকৰি কৰিব পাৰোঁ, দেউতাৰ মনৰ আশাবোৰ পূৰণ কৰিব পাৰোঁ, সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকোঁ। হ'ব দে, যি হয় হ'ব আৰু কালিলৈ। ব'ল এতিয়া ঘৰলৈ যাওঁ, দেউতাই নহ'লে চিন্তাই কৰিব আমাৰ কাৰণে। অঁ ব'ল ব'ল, সোনকালেই যাওঁ। মুনু, চুনু, ইমান দেৰি কৰিলে না দুইজনীয়ে? মই কিমান সময়ৰ পৰা ৰৈ আছোঁ বাৰু গাড়ীখন উলিয়াই লৈ। তোমাৰ যে একেবাৰে তাতেই নাই দেউতা। ক'ৰবাত যাওঁ বুলি ক'লে ৰাতিপুৱাৰ পৰাই ৰেডি হোৱা, আমাৰতো অলপ টাইম লাগে ওলাবলৈ। হ'বচোন মুনু, নকবি দেউতাক তেনেকৈ। আমাৰ আজি ইণ্টাৰভিউ ৰিজাল্ট দিব, দেউতাৰ মনটোহে জানিছে কেনেকুৱা লাগিছে। তাকে চুনু, তুমি বহুতখিনি কথাই বুজি পোৱা। এই মুনুজনীয়ে যে একোৱে বুজি নাপায়। আজি যদি দুইজনীয়ে ইণ্টাৰভিউত পাছ কৰা, চাকৰি পাই যোৱা, মোৰ কিমান ভাল লাগিব কোৱাচোন। এজন সফল পিতৃ হ'ব পাৰিম মই আজি। মইহে জানিছোঁ মোৰ মনটোৰ কথা। হ'ব হ'ব, মোক সদায় তেনেকৈয়ে কৈ যোৱা। এতিয়া ব'লা আকৌ। অঁ আহা। শুনা আকৌ, তোমালোক দুইজনীকে যে আজি ইমান ধুনীয়া লাগিছে। সঁচাকৈ কৈছানে দেউতা? বহুত দিনৰ মই মেখেলা চাদৰ পিন্ধিছিলোঁ, সেইকাৰণে ধুনীয়া লাগিছে চাগে। অঁ, দুইজনীকে বহুত ধুনীয়া লাগিছে। আহা এতিয়া, দেৰি হ'ব নহ'লে। ব'লা ব'লা, তুমিহে কথাৰ লেকচাৰ মাৰি দেৰি কৰি আছা। আমি দেৰি নাই কৰা নহয়, ব'লা। এই মুনুজনীৰ যে বৰ কথা, দেউতাক কেনেকৈ কয় কথাবোৰ। ব'ল ব'ল। কংগ্ৰেচুলেশ্যন মুনু। তাৰমানে ছাৰ, মই চিলেক্ট হ'লোঁ নেকি? অঁ তো, তোমাৰ দৰে চোকা ছোৱালী এজনী চিলেক্ট নকৰি বাৰু বেলেগক চিলেক্ট কৰিম নে? কালিলৈ পৰাই কিন্তু কলেজত জইন কৰিব লাগিব দেই। তাৰমানে মুনু আজিৰ পৰা কলেজৰ প্ৰফেচাৰ হৈ গ'ল। এতিয়াৰ পৰা ল'ৰা ছোৱালীক পঢ়াব লাগিব নহয় মুনু? অঁ হৈ গ'ল। তাই পঢ়া শুনাত বহুত ভাল আছিল নহয়। আৰু দেউতাক হিচাপে আপুনি এজন সফল দেউতাক কিন্তু দেই। দুজনী ছোৱালী কেনেকৈ মানুহ কৰিলে আপুনি। ছাৰ, সিহঁত দুইজনীৰ কাৰণে মই বহুত কষ্ট কৰিছোঁ জীৱনত। দুইজনী ছোৱালীৰ সফলতা দেখি আজি মই খুবেই আনন্দিত। সেয়া দেখি আমাৰো ভাল লাগিছে। পিছে চুনুৰ ক'ৰবাত চাকৰি হ'ল নেকি? হ'ল ছাৰ, তাইও মেডিকেল কলেজত ইণ্টাৰভিউ দিছিল নহয়। তাইও ৰিজাল্ট লৈ আহিছে আমি। তাইও চাকৰি পালে এতিয়া মেডিকেল কলেজত। এতিয়াৰ পৰা তাই ইয়াতে ডাক্তৰ হৈ থাকিব। বৰ ভাল লাগিল দেই কথাটো শুনি। পিছে পাৰ্টিটো ডাঙৰ হ'ব লাগিব কিন্তু। নিশ্চয় ছাৰ, আপুনি যাব এদিন। যাম যাম, এদিন যাব লাগিব আপোনালোকৰ ঘৰলৈ। আপোনাৰ কথা আমি প্ৰায়ে আলোচনা কৰোঁ, বিশেষকৈ চুনুক লৈ। ক'ত কেনেকৈ পঢ়ি আছিল ছোৱালীজনী, তাইক ঘৰলৈ আনি কেনেকৈ পঢ়ুৱাই শুনোৱাই মানুহ কৰিলে, নিজৰ পৰিয়ালৰ অভাৱখিনি দূৰ কৰিলে। সঁচাকৈ প্ৰত্যেকজন মানুহ যদি আপোনাৰ দৰে হয়, কোনো ল'ৰা ছোৱালীয়ে কষ্টত ডাঙৰ হ'বলগীয়া নহ'লহেঁতেন। আপুনি ঠিকেই কৈছে ছাৰ। মোৰ নিজৰ দেউতাই বহুত মদ খাই মাক পিটি মাৰি পেলালে। সেই দুখতেই মই ঘৰৰ পৰা ওলাই আহিছিলোঁ। দেউতা আৰু মুনুৱে ষ্টেচনৰ পৰা বুটলি আনি মোক এই অৱস্থা পোৱালেহি। এইজনহে মোৰ আচল দেউতা। এখেতক লৈ মই বহুত গৌৰৱ অনুভৱ কৰোঁ। হ'ব হ'ব, ইমান প্ৰশংসা কৰিব নালাগে। তাই ঠিক কথাই কৈছে। আপুনি কিয় তেনেকৈ কৈছে? হয় ছাৰ, চুনুক লগ পোৱাৰ পিছৰ পৰা ময়ো অকলশৰীয়াখিনি অনুভৱ নকৰা হ'লোঁ। কোনোবা যুগত চাগে আমি দুয়োজনী সঁচাকৈয়ে বাই ভনী আছিলোঁ। সেইকাৰণেহে এতিয়া নিজৰ বাই ভনীৰ দৰে থাকিবলৈ পালোঁ। মানুহৰ তেজৰ সম্পৰ্কটোৱে আচল সম্পৰ্ক নহয়। মানুহৰ সম্পৰ্ক হ'ব লাগে মনৰ পৰাহে। সেয়া তোমালোকেই দাঙি ধৰিছা। এতিয়া ব'লা ভিতৰলৈ ব'লা। আহক ছাৰ। হে
এটা শুনিছেনে? চাওঁ ইফালে আহাচোন, ইফালে আহা। কি হলো আপোনাৰ? বজাৰলৈ গৈছিলহে, একো বজাৰ নকৰাকৈ উভতি আহি এনেকৈ চিঞৰি আছিল যে। বৰ ডাঙৰ কথা এটা কৈছো, শুনাচোন। এই যে নন্দ যে, এইটো মদ খাই ঘূৰিয়ে ফুৰে নহয় এনি টাইম। সেইটোবোৰে ক'ৰবাত গাড়ী এখন দিয়ালে, এতিয়া টাউনৰ হস্পিটেললৈ লৈ গৈছে। আপোনাৰ যে আৰু কাম নাই। সেই মদাহীটোৰ কথানো ক'বলৈকে ঘৰলৈ উভতি আহিব লাগেনে? ঘৈণীয়েকজনীক মাৰিয়ে পেলালে একেবাৰে। আৰু সেই দুখতে জীয়েকজনীও ঘৰে এৰি থৈ গুচি গ'ল। তাই বা ক'ত জীয়াই আছে নাই কোনেও নাজানে। সেইটোও মৰক। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তাক মৰিবলৈ। এনেকুৱা মানুহ জীয়াই থাকি একো লাভ নাই। হয় বাৰু, কথাটো নোহোৱাও নহয়, কিন্তু তাৰ ঘৈণীজনী মৰাৰ পিছত ছোৱালীজনীও যেতিয়া এৰি থৈ গুচি গ'ল, তাৰ পিছৰ পৰা আৰু বেছিকৈ মদ খাবলৈ ল'লে। হ'লেওতো বেয়া লাগে দিয়াচোন। এইবোৰ কথা মোৰ আগত গাই নাথাকিব। যাওক সোনকালে বজাৰকেইটা কৰি আনগে। হ'ব দিয়া, তুমি পাৰিলে কাৰোবাৰ সৈতে খবৰ এটা ল'বাচোন, তাৰ ভাল হৈছেনে নাই। মই নোৱাৰো দেই এইবোৰ কৰিব। এইবোৰ কথা মোক কৈ নাথাকিব। আপোনাৰ যদি ইমান দয়া উপজিছে, আপুনিয়ে খবৰ এটা লৈ আহিব। যাওক এতিয়া, সোনকালে যাওক। মুনু, চুনু, আহা আকৌ দুইজনী খাই লৈ আহি। তোমালোকৰ ডিউটি যাবই সময় হ'ব এতিয়া। দেউতা, মই এতিয়া নাখাওঁ। মোৰ পলমে হৈছে যাবলৈ। চুনু, তই আজি ইমান সোনকালে যাবলৈ ওলাইছনে? দেউতাইতো আমাৰ দুইজনীকে থৈ আহিম কৈছিল। মোক কলেজত থৈ আহিব, তোক হস্পিটেলত থৈ আহিব। কিন্তু তই ইমান খৰখেদাকৈ কিয় ওলালি? অঁ চুনু, মই দুইজনীকে থৈ আহিমগৈ নহয়, মোৰো ডিউটি যাব লাগে। ইমান লৰালৰি কিয় কৰিছা? কিবা এটা খাই লোৱা। নাই দেউতা, মই খাই নাথাকোঁ, মোৰ দেৰিয়ে হৈছে। কোনোবা বোলে চিৰিয়াছ পেচেণ্ট এজন আছে, ক'ৰবাৰ গাঁৱৰ মানুহ, গাড়ী এখন দিয়ালে। বাকীখিনিয়ে ট্ৰিটমেণ্ট কৰি আছে বাৰু, তথাপিও মোক বাৰে বাৰে ফোন কৰি আছে সোনকালে এপাক যাবলৈ। বা চুনু, তোৰ ডিমাণ্ড ইমান বাঢ়ি গৈছে। সেইটো ডিমাণ্ডৰ কথা নহয় অ' মনু, তই এতিয়াও সৰু ছোৱালীৰ দৰে কথাবোৰ কৈ থাক। হ'ব, তহঁতে মোক সদায় সৰু ছোৱালী বুলিয়ে ভাবি থাক। মই পিছে আজি তোক আমাৰ কলেজলৈ লৈ যাম বুলিয়ে ভাবিছিলোঁ। মোৰ ষ্টাফৰ সকলোকে তোক চিনাকি কৰি দিম বুলি ভাবি আছিলোঁ। এতিয়া মোৰ প্লেনিং কেঞ্চেলেই হ'ল আৰু। হ'ব দে মনু, মই বেলেগ এদিন যাম। মানুহজন চিৰিয়াছ নহয়, গতিকে তেওঁকতো বচাবই লাগিব। সেইখিনি মোৰ দায়িত্ব আৰু কৰ্তব্য হয়। দেউতা, মই এতিয়া গৈ থাকোঁ। যোৱা তেতিয়া চুনু, বাহিৰতে কিবা এটা খাই ল'বা, লঘোণে নাথাকিবা। হ'ব দেউতা, মই খাই ল'ম বাৰু। মনু, তই যাবি, মই গৈ থাকোঁ। যা তেতিয়া, আবেলিলৈ লগ পাম, আকৌ কথা পাতিব লাগিব। হ'ব দে। বাইদেউ, মানুহজন সুস্থ হওঁতে বাৰু কিমান দিন লাগিব? তেওঁ সুস্থ হওঁতে অলপ দিন লাগিব। ভৰি এখনত বহুত দুখ পাইছে, সেয়েহে তেওঁ এমাহ কমপ্লিট ৰেষ্টত থাকিব লাগিব। তাৰ পিছতহে লাহে লাহে খোজকাঢ়িব পাৰিব। কিন্তু বাইদেউ, এই এমাহ তেওঁক কোনে চোৱা চিতা কৰিব? তেওঁ ঘৰত বোলে কোনোৱেই নাই। সেইটোচোন বৰ বেয়া কথা হ'ল। পিছে আপুনিনো তেওঁক এনেকৈ কিয় খুন্দিয়ালে? বাইদেউ, মই গাড়ী ঠিকেই চলাইছিলোঁ। তেওঁ ইমানেই মদ খাই আছিল যে ক'ত খোজ দিছে নাই দিয়া একোৱে গম নাপায়। হয় নেকি? এনেকুৱা মদবী মানুহবোৰক মই বহুত বেয়া পাওঁ। মই জানো তুমি যে মদবী মানুহক বেয়া পোৱা। তোমাৰ ভালনে চুনু? আৰে, আপুনিচোন মোৰ নামটোও জানে। আপুনি কোন হয়? মই তোমাৰ দেউতা চুনু। বহুত ঠাইত তোমাক বিচাৰি ফুৰিছিলোঁ, কিন্তু ক'তো লগ নাপালোঁ। মই বহুত ভুল কৰিছিলোঁ জীৱনত। ভুলবোৰ শুধৰাবলৈকে তোমাক বিচাৰি ফুৰিছিলোঁ, কিন্তু যেতিয়া বিচাৰি নাপালোঁ আৰু মই আগতকৈও বেছি মদ খাবলৈ ল'লোঁ তোমালোকক পাহৰিবৰ কাৰণে। মোক ক্ষমা কৰিবা। এইবোৰ কি হৈছে বাইদেউ? মই একো ধৰিবই পৰা নাই। কি হ'ব আৰু, অলপ আগততো মই আপোনাক কৈছিলোঁ মদাহী মানুহ মই বহুত বেয়া পাওঁ। এইজন মোৰ দেউতাই হ'ব চাগে। তেওঁ বহুত মদ খাইছিল এটা সময়ত। মদৰ নিচাত কি কৰে একো গমেই নাপায়। আৰু এদিন মদ খাই আহি মায়ে ভাত নবনোৱা বাবে মাক মাৰি পেলালে একেবাৰে। তেওঁ গচকি মাৰিছিল, যাৰ কাৰণে মই ঘৰ এৰি গুচি আহিছিলোঁ। আৰু এতিয়া যিজন মোৰ দেউতা, যিজনী মোৰ ভণ্টি, তেওঁলোকে মোক ষ্টেচনত লগ পাই লৈ আহিল। আৰু তেওঁলোকৰ বাবে আজি মই এইখিনি অৱস্থাত পাবহি পাৰিছোঁ। মোৰ সন্মুখত থকাজন মোৰ দেউতা হ'লেও তেওঁক মই ঘিণ কৰোঁ। এইবোৰ বাইদেউ কি কৈছে আপুনি? তাই ঠিকেই কৈছে। মই সঁচাকৈ ঘিণ কৰিবলগীয়া মানুহে। মই বহুত পাপ কৰিছোঁ জীৱনত, যিবোৰ পাপৰ একো প্ৰায়শ্চিত্ত নাই। হ'লেও মই জানি জীৱনৰ শেষৰ দিনকেইটা মই তোমাৰ লগত থাকিব বিচাৰোঁ। তুমি দিবানে মোক থাকিবলৈ? মই এতিয়াৰ পৰা ভাল হ'ম। সেইটো কথা মই ভাবিব লাগিব। এতিয়াই মই আপোনাক উত্তৰ দিব নোৱাৰোঁ। বাইদেউ, তেখেতেতো নিজৰ ভুল বুজি পাইছে, গতিকে আপুনি ক্ষমা কৰি দিয়ক। ভাল হ'লেও বেয়া হ'লেও তেখেত আপোনাৰ দেউতা, গতিকে এনেকৈ শাস্তি নিদিব। মোৰ মনৰ কষ্টখিনি আপুনি কেনেকৈ বুজি পাব? মোৰ চকুৰ সন্মুখতে যেতিয়া মাক মদৰ বটলেৰে মূৰত মাৰিছিল, বেট লৈ মূৰত মাৰিছিল, গচকি মাৰি পেলাইছিল, সেইখিনি কথা মনত পৰিলে
এজন মানুহক মোৰ চাবলৈ মন নাযায়। কেনেকৈ আজি আহি মই এই মানুহজনৰ মুখামুখি হলোহি সেই কথাহে ভাবিছো। হলেও এমাহ সময়খিনি মই তেওঁক শুশ্ৰূষা কৰিম, ৰাখিম এজন ৰোগী হিচাপেহে। তাৰ পিছত তেওঁ মোৰ লগত থাকিব পাৰিব নে নোৱাৰে সেইখিনি মোৰ দেউতাৰ লগত আলোচনা কৰিহে মই সিদ্ধান্ত ল'ব পাৰিম। আপুনি আলোচনা কৰিব। আপোনাৰ মুখৰ পৰা যিমানখিনি কথা জানিলো, আপোনাৰ দেউতা এজন বহুত ভাল মানুহ হ'ব। তেওঁ নিশ্চয় এখেতক লগত বিচাৰিব চাগে। হয়তো তেওঁ মোৰ দেউতাক লগত ৰখাটো কথাই ক'ব, কাৰণ তেওঁ এজন বহুত ভাল মানুহ, বহুত বহল মনৰ মানুহ। কিন্তু এনেকুৱা এজন মানুহক মই মোৰ লগত ৰাখিবলৈ একেবাৰে প্ৰস্তুত নহয়। যি কৰা কৰিবা আৰু মাজনী, মোক এতিয়া চাবলৈ কোনো নাই তোমাৰ বাদে। হ'ব বাৰু, সেইবোৰ যি হয় দেখা যাব। কিন্তু মানুহে আন মানুহৰ কথাও ভাবিব লাগে। আপোনাৰ কাৰণে মই আৰু মায়ে কিমান কষ্ট পাইছিলোঁ এদিন আপুনি অনুভৱেই কৰিব পৰা নাছিল। লোকৰ ঘৰত মায়ে খুজি খুজি আনি মোক বনাই খুৱাইছিল, মা লঘোণে আছিল। আপুনি মাৰ মুখৰ আগৰ ভাতখিনিও কাঢ়ি খাইছিল, এবাৰো মাৰ কথা ভবা নাছিল। কিন্তু আজি আপুনি এবাৰ ভাবকচোন, আপোনাক কোনে চাব এতিয়া? মোৰ ভুল হৈছিল মাজনী, মোক ক্ষমা কৰি দিয়াচোন। সেইকাৰণে বেয়া বস্তুবোৰ খোৱাৰ আগতে ভাবিব লাগে যে আনৰ কোনো অপকাৰ যাতে নহয়। কিন্তু আপুনি সেইবোৰ কথা একেবাৰে ভবা নাছিল। পিছে আপুনি এতিয়া অসুখীয়া নহয়, আপুনি অলপ ৰেষ্ট লওক। এমাহ সময়খিনি মই আপোনাক চোৱা চিতা কৰিম, বাকীখিনি কি কৰোঁ সময়ত দেখা যাব। হ'ব তেতিয়া বাইদেউ, এমাহ সময়খিনি চাই দিলেও মই বহুত তৎ পাম। ময়ো দূৰণিত চাকৰি কৰোঁ, এখেতকো মই চাই থাকিব নোৱাৰিম। সেইকাৰণে মই বৰ বিপদত পৰিছিলোঁ। আপুনি এক চিন্তা নকৰিব, মই এখেতৰ দায়িত্ব লৈছোঁ বাৰু। ঠিক আছে তেতিয়া বাইদেউ, হস্পিটেলৰ বিলখিনি মই পে'মেণ্টটো কৰি থৈ যাম। নাই নালাগে, এখেতৰ হৈ আপুনি বিল দিব নালাগে। যি খৰচ হয় সেইখিনি ময়ে কৰিম, আৰু এখেতক কাইলৈ ৰিলিজ কৰি মই ঘৰলৈ লৈ যাম। হ'ব তেতিয়া বাইদেউ, মই এতিয়া গৈ থাকোঁ। যাওক তেতিয়া আপুনি। শুনো, এখেত কোন হয়? অঁ শুনো, কালি যে তই কৈছিলি গাঁৱৰ কোনোবা মানুহ এজন এক্সিডেণ্ট হৈ হস্পিটেলত আহিছে বুলি, এইজনেই নেকি? অঁ এইজনৰ কথাই কৈছিলোঁ। এইজন কোন হয় দেউতা জানানে তুমি? কোন হয় শুনো, ভালদৰে কোৱাচোন কথাবোৰ। দেউতা, আজি ইমান দিনে তুমি মোক প্ৰায়ে সুধি আছিলা মোৰ দেউতা ক'ত থাকে, তেওঁৰ ওচৰলৈ তুমি যাম যাম কৰি আছিলা নহয়। কিন্তু মোৰ দেউতা এজন মদাহী হয়, সেইকাৰণে তোমাৰ দৰে ভাল মানুহ এজন তেওঁৰ ওচৰলৈ যোৱাটো মই কেতিয়াও বিচৰা নাছিলোঁ। কিন্তু আজি মই বাধ্য হ'লোঁ তেওঁক তোমাৰ ওচৰলৈ লৈ আহিবলৈ। শুনো, এইবোৰ কি কথা কৈ আছ তই? ভালদৰে বুজাই কচোন কথাবোৰ। অঁ শুনো, কথাবোৰ ভালদৰে বুজাই কোৱাচোন। কিনো ক'ম আৰু, মানুহ এজনে গাড়ী চলাই গৈ আছিল। এখেতে মদৰ নিচাত একো গমেই নাপাই যে গাড়ীৰ আগত পৰি দিছিলহি। তেওঁ মোৰ নিজৰ দেউতাজনক খুন্দিয়াই দিছিল আৰু লগালগ হস্পিটেললৈ লৈ আহিছিল। তেওঁ পিছে ভৰি এখনত বহুত দুখ পাইছে, সেইকাৰণে এমাহ কমপ্লিট ৰেষ্টত থাকিব লাগিব। মানুহজনৰ ঘৰ দূৰণিত আৰু তেওঁ দূৰৈত চাকৰি কৰে যে তেওঁ ৰাখিবলৈ অসুবিধা হোৱাৰ বাবে ময়ে লৈ আহিছোঁ ইয়ালৈ। বৰ ভাল কৰিলা শুনো, তোমাৰ মাটো ঢুকালেই, তোমাৰ দেউতাকনো এই বয়সত কোনে চাব? গতিকে তেওঁ আজিৰ পৰা ইয়াতে থাকিব দিয়া। এমাহ ৰেষ্টত থকাৰ পিছত তেওঁ সুস্থ হ'ব নহয়। কিন্তু দেউতা, এইজন মানুহে মোৰ মাক মাৰি পেলাইছিল, মোক ইমান কষ্ট দিছিল, তাৰ পিছতো তুমি ইয়াত থাকিবলৈ কৈছা যে? একো নহয় শুনো, যিমানেই যি নহ'লেও তেওঁ তোমাৰ দেউতা, এদিন ভুল কৰিছিল। এতিয়া হয়তো তেওঁ নিজৰ ভুলবোৰ বুজি পাব নহয়। এতিয়া আৰু আগৰ কথাবোৰ ভাবি নাথাকিবা। তেওঁ যাতে ভাল মানুহ হৈ এইকেইটা দিন জীয়াই থাকিব পাৰে সেইটো চিন্তা কৰিবা, আৰু নিজৰ সন্তানৰ দায়িত্বখিনি পালন কৰিবা। অঁ শুনো, ইয়াতেই থাকিব দে খুৰা, তই বেয়াকৈ একো নকবি। আপোনালোক সঁচাকৈ বহুত ভাল মানুহ। মই বহুত ঠাইত ছোৱালীজনীক বিচাৰি ফুৰিছিলোঁ, কিন্তু ক'তো পোৱা নাছিলোঁ। ভবাই নাছিলোঁ ইমান ভাল মানুহৰ লগত যে তাই থাকিবলৈ পাইছে। আপোনালোকৰ কাৰণেই তাই মানুহ হ'ল। বহুত বহুত ধন্যবাদ আপোনালোকক। মোক ক্ষমা কৰি দিব। একো নাই, আগৰ কথাবোৰ ভাবি নাথাকিব আৰু। ইয়াত পিছে বেয়া বস্তুবোৰ বৰ বেছিকৈ খাব নোৱাৰিব আকৌ। অঁ খুৰা, আপুনি সেইবোৰ বস্তু কিন্তু ইয়াত খাব নোৱাৰিব। নাই নাই, মই সেইবোৰ নাখাওঁ আৰু। যিবোৰ বস্তুৱে মোৰ সংসাৰখন ধ্বংস কৰি দিলে, সেইবোৰ বস্তুৰ পৰা মই এতিয়া আঁতৰি আহিলোঁ। শুনো, তই কিন্তু খুৰাক একো নকবি, এতিয়াৰ পৰা খুৰা ইয়াতে থাকিব। হ'ব দে, তই আৰু দেউতাই কৈছে যেতিয়া মই কি ক'ম আৰু। একো নহয় শুনো, মানুহৰ জীৱনত ভুল থাকেই। ভুলবোৰ শুধৰাই আগবাঢ়ি যাব পৰাটোহে আচল কথা। আগৰ কথাবোৰ আৰু এতিয়া ভাবি নাথাকিবা। যোৱা, দেউতাক ভিতৰলৈ লৈ যোৱা। এতিয়াৰ পৰা তেওঁক ভালদৰে শুশ্ৰূষা কৰিবা। ঠিক আছে দেউতা। আহক খুৰা, ভিতৰলৈ আহক। এতিয়াৰ পৰা আমি সকলো একেলগে থাকিম।
ব'লা মাজনী, তোমালোকে মোক বেয়া পাই নাথাকিবা। একো নাই, আমি এইবোৰ কথা ভাবি নাই থকা নহয়। আপুনিও এইবোৰ কথা ভাবি মনটো বেয়া কৰি নাথাকিব। এতিয়াৰ পৰা হাঁহি ধেমালিৰে আমি সকলো একেলগে থাকিব লাগিব। চুনু, দেউতাক ভিতৰলৈ লৈ আহা। ব'লা দেউতা।